জনাই পোনপ্ৰথমবাৰৰ বাবে অসম ভিত্তিত অনুষ্ঠিত কৰা মিষ্টাৰ এণ্ড মিছেছ আছাম দেহশ্ৰীৰ প্ৰতিযোগিতাৰ সফল সামৰণি অংশগ্ৰহণ কৰে বিধায়ক ভুৱন পেগুৱে পোনপ্ৰথমবাৰৰ বাবে AAPSA IFBB IBBFFৰ তত্বাৱধানত আৰু জনাই চিয়াং ফিটনেছ চেণ্টাৰৰ আতিথ্যত জনাইত কৃষ্টি ভৱন প্ৰাংগণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম ভিত্তিত অনুষ্ঠিত কৰা মিষ্টাৰ এণ্ড মিছেছ আছাম দেহশ্ৰীৰ প্ৰতিযোগিতাৰ সফল সামৰণি পৰে দেওবাৰে উল্লেখ্য যে প্ৰতিযোগিতাখনত সিনিয়ৰ বডি বিল্ডিং জুনিয়ৰ বডি বিল্ডিং পুৰুষৰ শৰীৰ চৰ্চা ক্লাছিক বডি বিল্ডিং মাষ্টাৰ বডি বিল্ডিং আৰু মহিলাৰ শৰীৰ গঠন সহ বিভিন্ন শিতানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰে শতাধিকৰো অধিক প্ৰতিযোগীয়ে ইফালে সামৰণি অনুষ্ঠানত উপস্থিত থাকে জনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু মিচিং সাহিত্য সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য পদুম ৰায় সমাজকৰ্মী অতুল পেগু মুৰকং চেলেং মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দীপক কুমাৰ দলে জনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰাজেশ্বৰ পেগু জনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ পেগু টিএমপিকে কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ৰাজকুমাৰ মৰাং মুৰকং চেলেং আঞ্চলিক পঞ্চায়তৰ সভাপতি মুক্তিনাথ পেগু জনাই গাঁও পঞ্চায়তৰ সভানেত্ৰী কনকলতা ৰেগন গণশক্তি অসম জনাই জিলা সমিতিৰ প্ৰশাসনিক সম্পাদক কমলা শৰ্মাকে ধৰি বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী তথা চিয়াং ফিটনেছ আৰু AAPSAৰ বিষয়ববীয়া আদিয়ে ফাইনেল গেম হ'ব এই প্ৰতিযোগিতাখনৰ বিষয়ে মই যদি ক'বলৈ যাওঁ আজি মোৰ ভৰিষ্যতৰ কেৰিয়াৰ 20 বছৰ এক্সপিৰিয়েঞ্চৰ পৰা মই ক'ব বিচাৰোঁ আজিলৈকে যিমান ষ্টেট লেভেলৰ চেম্পিয়নশ্বিপ হৈছে এই প্ৰতিযোগিতাখন ওৱান অফ দ্য বেষ্ট চেম্পিয়নশ্বিপ আটাইতকৈ হিউজ প্ৰাইজ মানি আমাৰ অল আছাম ফিজিক্স স্পৰ্টছ এছ'চিয়েশ্যনে দিবলৈ সক্ষম হৈছে অনলি বিকজ অফ আৱাৰ ৰেছপেক্টেড MLA ছাৰ মিষ্টাৰ ভুৱন পেগু ডাঙৰীয়াৰ কাৰণে লগতে আমাৰ উদ্যোক্তা চিয়াং ফিটনেছৰ বিশেষকৈ স্বত্বাধিকাৰী আমাৰ উদ্ধৱ চৰকাৰ তেখেতসকলৰ দুয়োজনকে আমাৰ অল আছাম ফিজিক্স স্পৰ্টছ এছ'চিয়েশ্যনৰ পৰা অন্তৰৰ পৰা আমি সকলোৱে তেখেতক কংগ্ৰেচুলেশ্যন দিছোঁ তেখেতসকলৰ পৰা আমি যেনেধৰণে সহায় সহযোগিতা পাইছোঁ চিৰ দিনৰ কাৰণে আমাৰ সদায় মনত থাকিব দ্বিতীয়তে যিহেতু এই প্ৰতিযোগিতাবিলাক আমাৰ বিশেষকৈ বডি বিল্ডিং ফিটনেছ প্ৰতিযোগিতা পাতিবলৈ হ'লে আমাৰ যথেষ্টখিনি আৰ্থিক আমাৰ অৰ্থৰ প্ৰয়োজন হয় চ' এনেকুৱা এটা সময়ত তেখেতসকলে যি আমাৰ এই 6,22,000 টকাৰ প্ৰাইজ মানি তেখেতসকলে দিছে আমাৰ অল আছাম ফিজিক্স স্পৰ্টছ এছ'চিয়েশ্যনৰ একাউণ্টত মই দুদিনৰ আগতে মই ৰিচিভ কৰিছোঁ মই এজ এ জেনেৰেল ছেক্ৰেটাৰী হিচাপে গতিকে মই আমাৰ MLA ছাৰে যেনেকৈ আমাক কথা দিছিলে যোৱা বছৰ যে মই জুনাইত মিষ্টাৰ আছাম খেলখন কৰিম আৰু যেনেধৰণে কথা দিছে তেনেধৰণে তেখেতে আমাক প্ৰাইজ মানি দিছে যিটো আমি অল আছাম ফিজিক্স স্পৰ্টছ এছ'চিয়েশ্যনৰ একাউণ্টত আমি পাইছোঁ আৰু সেই সমূহ পইচা আমি আমাৰ চেক যোগেদি আমি প্লেয়াৰ্ছক দিবৰ কাৰণে আমি ৰেডি কৰিছোঁ আৰু 1 by 1 আমি কেনেকৈ দি আছোঁ আমাৰ উদ্ধৱ চৰকাৰে গোটেইখিনি চাই আছে আমি সদায় উঠি অহা নৱপ্ৰজন্মক এনেধৰণে যদি আমি প্ৰাইজ মানি নহওক ট্ৰফি মেডেল চাৰ্টিফিকেট দিওঁ ভৱিষ্যতে আমাৰ অসমত ভৰিষ্যতৰ জগতখনৰ পৰা আমাৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত আৰু বহুতো আমাৰ খেলুৱৈ ওলাই আহিবলৈ সক্ষম হ'ব ইনস্পিৰেশ্যন পাব যিহেতুকে আমাৰ এই যিহেতু জোনাই সমষ্টিৰ আমাৰ কিৰণ তাৰেং এই সৰু জেগাৰ পৰা গৈ মিষ্টাৰ ইউনিভাৰ্ছ টাইটেল তেখেতে পাইছে আমাৰ এই অল আছাম ফিজিক্স স্পৰ্টছ এছ'চিয়েশ্যনৰ যোগেদি আমি তেখেতক যিমান পাৰোঁ আমি সহায় সহযোগিতা আগবঢ়াইছোঁ আৰু এই আমাৰ যিহেতু অল আছাম ফিজিক্স স্পৰ্টছ এছ'চিয়েশ্যনখন হ'ল আমাৰ ইণ্টাৰনেশ্যনেল বডি বিল্ডিং এণ্ড ফিটনেছ ফেডাৰেশ্যনৰ দ্বাৰা ৰিকগনাইজ হয় ইণ্ডিয়ান বডি বিল্ডিং এণ্ড ফিটনেছ ফেডাৰেশ্যনৰ এফিলিয়েটেড হয় আৰু ৱৰ্ল্ড এণ্টিটিভ এজেঞ্চিৰ চাৰ্টিফাইড হয় ইউনিভাৰ্চিটি স্পৰ্টছ এছিয়ান অলিম্পিক কাউন্সিলৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ৱৰ্ল্ডৰ আমাৰ যিটো এছ'চিয়েশ্যনৰ এতিয়া নেতৃত্বত যিখন আমাৰ মিষ্টাৰ আছাম চলি আছে সেইখনে আটাইতকৈ অল্ডেষ্ট ফেডাৰেশ্যন হয় আৰু এই ফেডাৰেশ্যনৰ যোগেদি আমি নতুন প্ৰজন্মই যেতিয়া নেশ্যনেল লেভেলত পজিশ্যন পাব তেখেতসকলক আমি সংস্থাপন কৰিবৰ কাৰণে তেখেতসকলৰ চাকৰিৰ কাৰণে আমি
আমাৰ অল আছাম ফিজিক্স স্পৰ্টছ এছ'চিয়েশ্যনৰ ওপৰত আমি চেষ্টা কৰিম, আমাৰ MLA ছাৰৰ যোগেদি নিশ্চয় আমি চেষ্টা কৰিম। তেখেতে আমাৰ যেনেধৰণে কথা দিছে তেখেতসকলে আমাক সহায় কৰিবলৈ আমাৰ বিশ্বাস আছে। আৰু দ্বিতীয়তে এই প্ৰতিযোগিতাৰ বিষয়ে মই নকওঁ, তেখেতে ইমান ধুনীয়াকৈ এই প্ৰতিযোগিতাখনৰ বিষয়ে ক'লে, যিটো আমাৰ শৰীৰ চৰ্চা শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ কাৰণে অকল বডি বিল্ডিঙৰ বুলিয়ে নহয়, তেখেতে ইমান ধুনীয়াকৈ ডিচিপ্লিনভাৱে বিতৰণ দিলে, তেখেতে ইমান সুন্দৰকৈ বুজালে, সেইখিনি সকলোৱে নিশ্চয় বুজি পাইছে। গতিকে তেখেতে পুনৰ মই আমাৰ ফালৰ পৰা আমাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গ্ৰেটফুল টু আৱাৰ ৰেচপেক্টেড MLA ছাৰ মিষ্টাৰ ভুৱন পেগু ডাঙৰীয়া। আমাৰ প্ৰেচিডেণ্টে দুই এষাৰ ক'ব। তেখেত এইদৰে যাতে আমাৰ আগন্তুক সকলো খেলত উপস্থিত থাকে আৰু থাকি পেলাই আমাক যাতে সহায় কৰে আৰু বিভিন্ন ধৰণে, আৰু আপোনাক দেখিলে আমি সকলো উপকৃত হ'ম, সকলো ইনস্পিৰেশ্যন পাব। ধন্যবাদ। আমাৰ শ্ৰদ্ধা কলিতা আৰু চাকমা ডাঙৰীয়াক অশেষ ধন্যবাদ। আৰু সদায় মোৰ এটা ইচ্ছা, তেখেতসকলৰ নিচিনা বডি এই বয়সতো মেইনটেইন কৰি ৰখাৰ এটা ইচ্ছা। মই নৱপ্ৰজন্মক প্ৰতিশ্ৰুতিলৈ পেটটো অলপ কমাব পাৰিলে কামটো হ'বগৈ নিচিনা লাগিছে। মই আশা ৰাখিছোঁ নেক্সট টাইম য'তেই কম্পিটিশ্যন হয় মই যেন খবৰটো পাওঁ আৰু সদায় মোৰ ফালৰ পৰা সদায় সহায় সহযোগ পাব বুলি মোৰ ফালৰ পৰা প্ৰতিশ্ৰুতি কৰিম। অল আছাম ফিজিক্স স্পৰ্টছ এছ'চিয়েশ্যনৰ আৰু জোনাই চিয়াং ফিটনেছ চেণ্টাৰৰ সহযোগত খুব সুন্দৰভাৱে ইয়াতে মিষ্টাৰ আছাম আৰু মিছ আছাম বডি বিল্ডিং কম্পিটিশ্যন ইয়াতে অনুষ্ঠিত হৈ আছে। প্ৰথমবাৰৰ কাৰণে জোনাইলৈকে মিষ্টাৰ আছাম আৰু মিছ আছাম এই অল আছাম পৰ্যায়ৰ ৰাজ্যিক পৰ্যায়ৰ এই ফিটনেছ বডি বিল্ডিং কম্পিটিশ্যনটো আহিছে। তাৰ কাৰণে মই প্ৰথমে আমাৰ অল আছাম ফিজিক্স স্পৰ্টছ এছ'চিয়েশ্যনৰ মুৰব্বী আমাৰ গৌতম কলিতা ডাঙৰীয়া আৰু আমাৰ কুশল চাংমাই ডাঙৰীয়া জেনেৰেল ছেক্ৰেটাৰী, তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু চিয়াং ফিটনেছ চেণ্টাৰৰ আমাৰ যি উদ্যোক্তা আৰু প্ৰপাৰেটৰ উদ্ধৱ চৰকাৰ আৰু তেখেতৰ টীমকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি গোটেই অল আছামৰ পৰা 400তকৈও অধিক বডি বিল্ডাৰ্ছ আহিছে, পাৰ্টিচিপেট কৰি আছে বিভিন্ন কেটেগৰীত। মই ভাবোঁ যে এইটো সঁচাকৈ চাবলৈ গ'লে জোনাইবাসী ৰাইজ বা আমাৰ উত্তৰ অসমৰ কাৰণে এইটো এই উজনি অসমৰ এই পাৰ্টটোৰ কাৰণে এইটো প্ৰথম হয়। আৰু মই সকলোকে ইয়াতে মই চাইছোঁ দৰ্শকো যথেষ্ট সঁহাৰি জনাইছে দুদিন ধৰি। আৰু মই ভাবোঁ এনেকৈ স্পৰ্টছ আৰু ফিটনেছত আমি যদি ইনভেষ্ট কৰোঁ, আমি যদি সময় দিওঁ, মই ভাবোঁ যে নতুন প্ৰজন্ম, এটা সুস্থ প্ৰজন্ম, এটা সবল প্ৰজন্ম, হেল্ডি এটা য়ং জেনেৰেশ্যন আমি পাম। এই ভাৰত নিৰ্মাণ, দেশ নিৰ্মাণ, নিজৰ জাতি নিৰ্মাণত ভালকৈ পজিটিভলি আগুৱাই যাব। ছাৰ, জোনাইদৰে এটা ইমান পিছপৰা অঞ্চলত অসমৰ এটা সৰ্ববৃহৎ অনুষ্ঠান প্ৰথমবাৰৰ পৰা হৈছে, আপুনি ইয়াৰ স্থানীয় বিধায়ক হিচাপে কি ক'ব বিচাৰিব? মোৰ সদায় এটা আন্তৰিক প্ৰচেষ্টা আছে উঠি অহাৰ যুৱ চামক, বিশেষকৈ খেলা ধূলা আৰু কালচাৰেল দিশত তেখেতসকলৰ ক্ৰিয়েটিভিটি, যিখিনি ক্ৰিয়েটিভ এনাৰ্জি আছে, যিখিনি পজিটিভ এনাৰ্জি আছে, ইনভেষ্ট কৰাৰ কাৰণে সদায় প্ৰচেষ্টা এটা চলি আছে। আৰু তাৰ পাছতে চাবলৈ গ'লে আমি সদায় যেতিয়া কওঁ ড্ৰাগছ, এণ্টি ড্ৰাগছ মুভমেণ্টৰ কথা যেতিয়া কওঁ, এলকহল এবিউজৰ কথা যেতিয়া কওঁ, যুৱ চামক এইবোৰৰ পৰা আঁতৰাই ৰখাৰ কথা যেতিয়া কওঁ, তেতিয়া সমান্তৰালভাৱে আমি সদায় এটা কথা অনুভৱ কৰিব লাগিব, স্পৰ্টছ এণ্ড কালচাৰ, এই উঠি অহা যিখিনি প্ৰজন্ম, যিখিনি পজিটিভ এনাৰ্জি আছে, ইমেন্স এনাৰ্জি আছে, এই এনাৰ্জিটো পজিটিভ দিশত যদি ইনভেষ্ট কৰাব লাগে উঠি অহা প্ৰজন্মক, অনলি অল্টাৰনেটিভ ইজ স্পৰ্টছ এণ্ড কালচাৰ। আৰু এই দুটা ছেক্টৰত সদায় এটা মোৰ পজিটিভ প্ৰচেষ্টা আছে যে যিমান পাৰোঁ আমাৰ ফালৰ পৰা সহায় কৰাৰ কাৰণে।